দেখিছে এনে সুন্দৰ চলি আগতে দেখা নাই এনে সুন্দৰ চলি মোৰ মাই এ হাত ভৰি দীঘল দীঘল এ কলা পৰা পদুম বাহিৰ দৰে চকু ব্রাহ্মণে চাই কৈছিল কি কৈছিল হেৰ ব্ৰাহ্মণে যেহেতু আমাৰ বাচাক প্ৰভু ভগৱন্তই আমাৰ মাজলৈ মাত্ৰ 12 বছৰৰ কাৰণে পঠিয়াইছে হেহে মই ভাবিছো এ পুত্ৰৰ গণনা আৰু নাপাতো সময় এ পুত্ৰৰ গণনা আৰু নাপাতো সময় কপিধ্বজ নাম পুত্ৰৰ কপিধ্বজ নাম পুত্ৰৰ এ ব্ৰাহ্মণীয়ে বোলে স্বামী এইবোৰ কথা আগতে শিশুটো আগতে শিশুটো পুত্ৰ কণ কিন্তু ডাঙৰ হৈ খুব ভাল মানুহ হবি দে বাচ্চা আজিকালি কৰি তই ডাঙৰ হবি মাটি বিয়াই পিতাই বুলি কলৈকো নাযাবি ঘৰতে থাকিবি কলৈকো নাযাবি ঘৰতে থাকিবি ঘৰতে থাকিবি কালে আছে বাচা ৰখি মোৰ বাচা ঐ আহা আহা বুকুৰ মনে মনি মোৰ বাচা ঐ তোকে লৈ জোৰাও হে আসনে পুত্ৰক নচোৱা
ভাল চলি বুলি বৰ ভাল চলি বুলি আৰু আনফালে পিতৃ মাতৃ আয়ুস গণি যায় আনফালে পিতৃ মাতৃ আয়ুস গণি যায় 1 2 3 4 5 6 7 8 9 10 11 12 কপিদ্ধ চাহি 12 কপিদ্ধ চাহি 12 এতিয়া চাওকচোন কপিদ্ধত আহি 12 বছৰত ভৰি দিলে কপিধ্বজৰ আয়ুষ আছিল প্ৰভু ভগৱন্তই দিয়া মতে মাত্ৰ 12 বছৰ এতিয়া কথা হল কপিধ্বজৰ 12 বছৰ সম্পূৰ্ণ হবলৈ মাজত মাত্ৰ 7 দিন বাকি আছে এতিয়া প্ৰশ্ন হল এই 7 দিন পিছতে আমাৰ সকলোৰে মৰমৰ কপিধ্বজে আমাৰ পৰা বিদায় মাগিব নেকি বাৰু ৰাইজ আহকচোন আমি সেই জমনগৰীলৈ যাওঁ শুনা শুনা ভক্ত গণ স্বৰূপ বচন স্বৰূপ বচন জহমৰ নগৰতে ঘটে অঘটনা শুনা শুনা ভক্ত গণয় পৃথিবীত যিমান জীৱ আহে বাপে জীৱ কেনেকৈনো পাপ কৰে কেনেকৈনো পাপ কৰে
হতরে পিতা এ পৃথিবীত বাৰু ভাল মানুহ এই আছে নে